ভগবত বিনে মায়াময় মন দেহ জন্মে বারে বার নৰক যাতনা কিমতে এৰিব তাংক কহায় কবাৰ পৰীক্ষিত বাণী শুনি হুকমুনি কহিবা কলৈ লাজত অবিদ্যাৰ হেতু পৰাচিত হয় পাপ কৰ্মেৰত নিয়ম নিষ্ঠাৰে তত্ত্বজ্ঞান লভি পাপক বিনাশ কৰে পাপক বিনাশ কৰে বাসুদেৱে মতি শৰণ লৈলে যে শ্ৰেষ্ঠতৰ মাৰ্গ পাৱে ভগৱত ভক্তে সেৱাৰ প্ৰভাৱে কৃষ্ণ পাদ পদ্মে ৰয়ে কৃষ্ণ পাদ পদ্মে ৰয়ে যম ভয় দেখি পুত্ৰ নাৰায়ণ ডাকি অজামিলে তৰে ডাকি অজামিলে তৰে গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ১১০ ভাগৱত পুৰাণৰ ষষ্ঠ খণ্ডৰ প্ৰথম অধ্যায়ৰ শিৰোনাম হ'ল অজামিলৰ উপাখ্যান বিষ্ণুদূত আৰু যমদূতৰ সংবাদ। ভগৱত তত্ত্বেৰে ভগৱান বাসুদেৱত সমস্ত অৰ্পি জ্ঞানলব্ধ হোৱাৰ মাহাত্ম্য গুৰু দেৱ দামোদৰে শিষ্য ভকতসকলৰ মাজত প্ৰচাৰ কৰিছিল। তাৰেই যথামান্য বৰ্ণনা এই খণ্ডত উল্লেখ কৰা হ'ল। ৰজা পৰীক্ষিতে ক'লে, হে ব্ৰাহ্মণ, আপুনি আগতে আমাক নিবৃত্তি মাৰ্গ সম্পৰ্কে কৈছে, যি মাৰ্গ অৱলম্বন কৰি পুৰুষক্ৰমে লোক অতিক্ৰমী ব্ৰহ্মালোকত উপস্থিত হ'ব পাৰে। প্ৰবৃত্তি মাৰ্গৰ বিভিন্ন ফলস্বৰূপ লোকৰ স্বৰ্গাদি সুখৰ প্ৰাপ্তি ঘটে। ভগৱত অনুগ্ৰহ ব্যতীত প্ৰকৃতি বা মায়াৰ বিনাশ নঘটাই সেই স্থানত বাৰম্বাৰ বিষয়ভোগৰ নিমিত্তে দেহ প্ৰাপ্তি ঘটে। এই ধৰণে ধৰ্মৰ ফলস্বৰূপ নৰকবিলাকৰ বৰ্ণনা আৰু মন্বন্তৰৰো ব্যাখ্যা কৰিছে, যাৰ ভিতৰত স্বয়ম্ভুৱ মন্বন্তৰ প্ৰথম, প্ৰিয়ব্ৰত আৰু উত্তানপাদনৰ বংশ আৰু চৰিত্ৰও বৰ্ণনা কৰিছে, আৰু দ্বীপ, বৰ্ষ, পৰ্বত, সমুদ্ৰ, নদী, উদ্যান, বৃক্ষ আৰু বিভাগ, লক্ষণ আৰু পৰিমাণ অনুসাৰে ভূমণ্ডল, জ্যোতিষ্কমণ্ডল আৰু অধোলোকৰ সংস্থান প্ৰভৃতি সৃষ্টিৰ প্ৰক্ৰিয়া ব্যক্ত কৰিছে। হে মহাভাগ, এতিয়া মনুষ্যই যিদৰে তীব্ৰ বেদনাময় নৰক গমনৰ পৰা অব্যাহতি লাভ কৰিব পাৰে, সেয়া আপুনি ব্যাখ্যা কৰক। শ্ৰী শুকদেৱে ক'লে, হে মহাৰাজ, হে ৰাজনন্দন, ইহলোকত অৱস্থানকালীন যদি মানুহে মন, বাক্য আৰু শৰীৰৰ দ্বাৰা কৃতপাপৰ প্ৰায়শ্চিত্ত নকৰে, তেতিয়াহ'লে তেওঁৰ যন্ত্ৰণা নৰক গমন অৱশ্যম্ভাৱী। অভিজ্ঞ
বৈদ্যই ৰোগৰ মূল কাৰণ নিৰূপণ কৰি চিকিৎসা কৰে। তেনেকৈ মানুহেও মৃত্যুৰ পূৰ্বে যদি সুস্থ দেহ মন ইহলোক কৃতপাপৰ নিষ্কৃতিৰ নিমিত্তে গুৰুত্ব অনুযায়ী প্ৰায়শ্চিত্ত কৰে, তেতিয়াহ'লে তেওঁৰ মুক্তিলাভ সম্ভৱ হয়। ৰজা পৰীক্ষিতে ক'লে, হে ভগৱান, ইহলোককৃত যি পাপৰ ফলত ৰাজদণ্ড আৰু পৰলোকত নৰকবাস হ'ব, এই বিষয়ত জ্ঞাত হৈও মানুহে বাৰে বাৰে এই কাৰ্যত লিপ্ত হয়। পাপৰ বশীভূত হৈ যেন তেওঁ আকৌ পাপাচাৰত লিপ্ত হয়। এই অৱস্থাত তেওঁৰ পাপ নিবৃত্তিৰ কোনো সম্ভাৱনা নাথাকে। তেতিয়াহ'লে এইৰূপ প্ৰায়শ্চিত্তৰ কি প্ৰয়োজন? হস্তীয়ে যেনেকৈ স্নান কৰি উঠি পুনৰ ধূলিত নিজ সৰ্বাংগ মলিন কৰি পেলায়, তেনেকৈ পুৰুষেও প্ৰায়শ্চিত্ত সমাপন কৰিয়ে আকৌ নতুনকৈ পাপ কৰ্মত লিপ্ত হয়। তেতিয়াহ'লে তেওঁৰ আকৌ প্ৰায়শ্চিত্তৰ কি প্ৰয়োজন? শ্ৰী শুকদেৱে ক'লে, হে ৰাজন, চন্দ্ৰায়ন আদি কৰ্মৰূপ প্ৰায়শ্চিত্তৰ দ্বাৰা সম্পূৰ্ণ পাপ মুক্তি সম্ভৱ নহয়। কাৰণ যিসকল পুৰুষে এই প্ৰায়শ্চিত্ত কৰে, তেওঁলোকে অবিদ্বান। তেওঁলোকৰ অবিদ্যাৰ কাৰণে এবাৰ পাপক্ষয় হ'লেও আকৌ অবিদ্যামূলক সংস্কাৰ বশতঃ পুনৰ পাপ কৰ্মত প্ৰবৃত্ত হয়। জ্ঞানেই পাপৰ মুখ্য প্ৰায়শ্চিত্ত। কাৰণ জ্ঞানৰ দ্বাৰা অবিদ্যাৰ মূলচ্ছেদন সম্ভৱ। এবাৰ অবিদ্যাৰ মূলচ্ছেদ ঘটিলে আৰু পাপ প্ৰবৃত্তি উপজিব নোৱাৰে। হে ৰাজন, যি ব্যক্তিয়ে হিতকৰ অন্নভোজনৰ বাবে অন্নভোজন কৰে, তেওঁক যেনেকৈ ৰোগসমূহে বিব্ৰত কৰিব নোৱাৰে, তেওঁ ক্ৰমে ক্ৰমে নিৰাময় হয়। যি ব্যক্তি নিয়মনিষ্ঠ, তেওঁই ক্ৰমশঃ তত্ত্বজ্ঞানৰূপ পৰম কল্যাণ লাভত সমৰ্থ হয়। অগ্নিয়ে যিমান বিশাল বন দগ্ধ কৰিব পাৰে, তেনেকৈ জ্ঞানী, ধৰ্মজ্ঞ আৰু ধীৰ ব্যক্তিসকলে তপস্যা, ব্ৰহ্মচৰ্য পালন, সংযম, দান আদি প্ৰক্ৰিয়াৰ মাধ্যমত জপ আৰু অৰ্চনা কৰি ক্ৰমশঃ দেহৰ্জিত চৰম পাপকো বিনাশ কৰিব সক্ষম হয়। তথাপি জ্ঞানৰূপ এই মুখ্য প্ৰায়শ্চিত্ত অতি কষ্টকৰ। সেইকাৰণে অন্য এক প্ৰকাৰৰ প্ৰায়শ্চিত্তৰ বিষয়ে কওঁ। ভগৱান সূৰ্যদেৱ যিমান কুৰ্যটিকা বিনাশৰ সক্ষম, তেনেকৈ বাসুদেৱ পৰায়ণ ব্যক্তিসকল অৰ্থাৎ ভগৱান শ্ৰীহৰিৰ একান্ত শৰণাগত ব্যক্তিসকলে একমাত্ৰ ঐকান্তিক ভক্তিৰ দ্বাৰা পাপৰাশিক সম্পূৰ্ণভাৱে বিনাশ কৰিব সক্ষম। এই ভক্তিমাৰ্গ জ্ঞানমাৰ্গেই শ্ৰেষ্ঠতৰ পথ। হে ৰাজন, ভগৱত ভক্তৰ সেৱাৰ প্ৰভাৱত যিজন ভগৱানে কক্ষত প্ৰাণ সমৰ্পণ কৰিছে, পূৰ্বে মহাপাতকীসকলেও তেওঁ পবিত্ৰতা প্ৰাপ্ত হয়। হাজাৰ তপস্যা কৰিলেও পাপীৰ সেই প্ৰকাৰ শুদ্ধতা লাভ সম্ভৱ নহয়। ইহলোকত এই ভক্তিমাৰ্গ পৰম কল্যাণকৰ আৰু সমীচীন পন্থা। কাৰণ এই পথত সহায়ক ৰূপত সুশীল, দয়াশীল, নিষ্কাম সাধুসকল বৰ্তমান ৰৈ আছে। এই পথত কোনো বিঘ্ন ঘটাৰ আশংকা নাই। একমাত্ৰ ভক্তিয়ে অন্য নিৰপেক্ষ হৈ পবিত্ৰ কৰ্ম কৰিব পাৰে। চন্দ্ৰায়ন আদি প্ৰায়শ্চিত্ত ভক্তি ব্যতীত স্বতন্ত্ৰভাৱে শুদ্ধ কৰিব সক্ষম নহয়। যিসকলে শ্ৰীকৃষ্ণৰ পাদপদ্মদ্বয়ক তেওঁ সম্পৰ্কীয় গুণৰূপী নিজ চিত্তক মাত্ৰ এবাৰো নিবিষ্ট কৰিব পাৰে বা সমৰ্থৱান হৈছে, তাতেই তেওঁলোকৰ সেই চিত্তই ভগৱানৰ লীলা অনুভৱ কৰিব সক্ষম হয়। যমপুৰুষসকলে স্বপ্নতো তেওঁলোকৰ দৃষ্টিগোচৰ নহয়। কাৰণ এবাৰ মাত্ৰ ভগৱানৰ চৰণ পদ্মত মন সংস্থাপিত কৰাৰ ফলত তেওঁলোকৰ সকলো পাপৰ প্ৰায়শ্চিত্ত হয়। হে ৰাজন, এই বিষয়ত প্ৰাচীন পণ্ডিতসকলে বিষ্ণুদূত আৰু যমদূত সংবাদৰূপ এক পুৰাতন ইতিহাস দৃষ্টান্তৰূপত বৰ্ণনা কৰে। সেই ইতিহাস আমি আপোনাৰ ওচৰত বিবৃত কৰোঁ। কান্যকুব্জ নগৰত
দাসীপতি অজামিল নামে এজন ব্ৰাহ্মণ দাসীৰ সংসৰ্গত দূষিত হৈ সদাচাৰহীন হৈছিল। পণ ৰাখি পাশা খেলা, বঞ্চনা, চৌৰ্যবৃত্তি প্ৰভৃতি অৱলম্বন কৰি তেওঁ কুটুম্বসকলৰ ভৰণ পোষণ কৰে। হে ৰাজন, এইদৰে এক ধৰণৰ দুষ্কাৰ্য সাধন কৰিয়ে তেওঁ সেই দাসীৰ গৰ্ভজাত দশপুত্ৰৰ লালন পালন কৰিব ল'লে। এনেকৈ তেওঁৰ সুদীৰ্ঘ অষ্টাদশ বছৰ অতিক্ৰম হ'ল। সেই বৃদ্ধ ব্ৰাহ্মণৰ সৰ্বকনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ। তেওঁ তেওঁৰ পিতামাতাৰ অত্যন্ত প্ৰিয় পাত্ৰ আছিল। বৃদ্ধ বয়সত এই ব্ৰাহ্মণ সেই কলাভাষী শিশুৰ প্ৰতি আসক্ত হৈছিল। সৰ্বদা তাৰ ক্ৰীড়া হাস্যত আনন্দ অনুভৱ কৰে। মায়া মোহত চিত্তৰ অজামিলে যেতিয়া নিজেই জলগ্ৰহণ বা খাদ্য গ্ৰহণ কৰে, তেতিয়া তেওঁ আগতে পুত্ৰ নাৰায়ণক পান ভোজন কৰায়। এইদৰে পুত্ৰৰ প্ৰতি নিৰন্তৰ নিবিষ্ট মনোযোগী হোৱাত কেতিয়া যে কালান্তক কাল তেওঁৰ দেহত আহি উপবিষ্ট হৈছে সেয়া জানিব পৰা নাছিল। অকস্মাৎ অজামিলে নিজ ভয়ত ভয়াল দৰ্শন, বক্ৰমুখ, ঊৰ্ধ্বমুখ তিনিজন পুৰুষক পাশহস্তে দণ্ডায়মান দেখি অতি ভীত হয়। তেওঁ তেতিয়া কাতৰ হৈ দূৰত ক্ৰীড়াৰত পুত্ৰ নাৰায়ণৰ নাম ধৰি উচ্চস্বৰে মাতি থাকে। অজামিলৰ চিঞৰত তিনিজন যমদূতৰ আগমন হৈছিল। কাৰণ তেওঁ কায়িক, বাচিক, মানসিক এই তিনি প্ৰকাৰ পাপ কৰ্মত লিপ্ত হৈছিল। ইপিনে মুমূৰ্ষু অজামিলৰ মুখত চতুৰাক্ষৰ নাৰায়ণৰ নাম শুনি ভগৱানৰ পাৰ্ষদসকলে মনত ভাবিলে তেওঁ ভগৱান স্মৰণ কৰিছে। তেওঁলোকে এই মুহূৰ্তত তেওঁৰ কাষত উপস্থিত হ'ল। যমৰ কিংকৰসকলে তেতিয়া অজামিলক অৰ্থাৎ তেওঁৰ সূক্ষ্ম শৰীৰক টানি বাহিৰ কৰাৰ নিমিত্তে চেষ্টা কৰিছিল। সেই অৱস্থাত শ্ৰীবিষ্ণুৰ পাৰ্ষদসকলে তেওঁলোকৰ জোৰ কৰি প্ৰতিৰোধ কৰিলে। বিষ্ণু পাৰ্ষদৰ ওচৰত পৰাহত হৈ যমদূত গণে প্ৰশ্ন কৰিলে, তোমালোক কোন? কিয় তোমালোকে এই দুৰাচাৰী পাপাত্মাক যমলয়লৈ নিয়াত বাবে ধৰ্মৰাজৰ আদেশ পালনত বাধা প্ৰদান কৰিছা? তোমালোক কোন? কোনোবা দেৱতা নে উপদেৱতা অথবা কোনোবা সিদ্ধ মহাপুৰুষ? তোমালোকে আমাক চিনি পোৱা নাই? আমাৰ এই প্ৰশ্নত তোমালোক ক্ৰুদ্ধ নহবা। তোমালোকৰ মনোহৰ ৰূপ দৰ্শন কৰিছোঁ। তোমালোক চাৰিজনৰ চক্ষু পদ্ম পলাশৰ সতে তুলনীয়। পৰিধানত পীতবস্ত্ৰ আদি, ডিঙিত মনোৰম পদ্মমাল্য, মস্তকত কিৰীটী শোভিত হৈ আছে। তোমালোক নবীন যুৱা। চতুৰ্বাহুত শংখ চক্ৰ গদা পদ্ম ধৃত। স্বীয় জ্যোতি প্ৰভাৱত পাৰ্শ্বস্থ স্থানাদি আলোক উজ্জ্বল হৈছে। আমি ধৰ্মৰাজৰ আজ্ঞাবাহক ভৃত্য মাত্ৰ। তোমালোকে আমাৰ কৰ্তব্য সাধনত বাধা দিছা কিয়? শ্ৰী শুকদেৱে ক'লে, হে ৰাজন, যমদূতসকলৰ এই কথা শুনি শ্ৰী বিষ্ণুদূতসকল বিস্মিত হৈ হাস্যযুক্ত জলদ মন্ত্ৰস্বৰত ক'ব ধৰিলে, তোমালোক যদি ধৰ্মৰাজৰ আজ্ঞাবাহী হোৱা তেনেহ'লে কোৱা, ধৰ্মৰ স্বৰূপ আৰু প্ৰমাণ বিষয়ত কি প্ৰকাৰৰ দণ্ড ধাৰণ কৰা হয়? দণ্ডৰ বিষয়ে বা কি? এই বিষয়ে আমাক কোৱা। কৰ্ম কৰিবলৈ এনে সময়ত কি দণ্ডৰ যোগ্য? মানৱসকলৰ সকলোৱে দণ্ডনীয় নেকি? নতুবা ভগৱানৰ নাম স্মৰণকাৰী সেই ব্যক্তিৰ দণ্ডবিধান কৰিব গৈ তোমালোকে দণ্ডিত হ'বা। যমদূতসকলে ক'লে, যি সমস্ত কৰ্মবেদ বিহিত অৰ্থাৎ বেদত যি কৰ্ম আচৰণৰ নিৰ্দেশ আছে সেইবোৰক ধৰ্ম বোলে। যিবিলাক কৰ্মবেদত নিষিদ্ধ আছে সেইবোৰক অধৰ্ম বোলে। গতিকে বিধি নিষেধ স্বৰূপ ধৰ্মবেদত অধৰ্ম বুলি প্ৰমাণ হ'ল। এতিয়া যদি এই প্ৰশ্ন কৰা হয় যে বেদ কি? নাৰায়ণৰ
নিশ্বাসৰ দৰে অনায়াসে আৱিৰ্ভূতভাৱে বেদক সাক্ষাৎ নাৰায়ণ স্বৰূপ আৰু স্বয়ম্ভু বোলা হয়। যদি জানিব ইচ্ছা কৰা যে শ্ৰী নাৰায়ণ কোন, তেতিয়া শুনা। সাত্বিক, ৰাজসিক আৰু তামসিক বৈশিষ্ট্যসমূহ প্ৰাণীসকলৰ সততা প্ৰবৃত্তি, গুণ, অধ্যয়ন প্ৰবৃত্তি, ক্ৰিয়া, ব্ৰাহ্মণ আদি সংজ্ঞা আৰু বৰ্ণাশ্ৰম প্ৰবৃত্তি ৰূপ অনুযায়ী যাৰ স্বৰূপ ভিন ভিন উপায়ে প্ৰকাশিত হৈ থাকে, তেৱেই নাৰায়ণ। যদি আপোনালোকে এই প্ৰশ্ন কৰে, এই ব্যক্তিয়ে যে অধৰ্ম কৰিছে তাৰ প্ৰমাণ কি? তাৰে উত্তৰত কওঁ, চন্দ্ৰ, সূৰ্য, অগ্নি, আকাশ, বতাহ, দিবা ৰাত্ৰি, দিকবিলাক, জলপৃথিৱী আৰু স্বয়ং ধৰ্মৰাজ প্ৰতি প্ৰাণীৰ ধৰ্মাধৰ্ম সকলো কাৰ্যৰ সাক্ষাৎ দৰ্শক। এইবিলাক মাধ্যমতে এই ব্যক্তিৰ কৃত অধৰ্মৰ কথা জনা গৈছে। অধৰ্মই হ'ল দণ্ডৰ স্থান। কৰ্ম অনুসাৰে সকলো অধৰ্মকাৰীৰ যথাযোগ্য দণ্ড প্ৰাপ্ত হয়। কৰ্মী পুৰুষে মাত্ৰ সত্ত্ব প্ৰবৃত্তি গুণৰ সতে সম্বন্ধযুক্ত। গুণ অনুসাৰে শুভ বা পুণ্য আৰু অশুভ বা পাপ কাৰ্য কৰি থাকে। দেহধাৰী জীৱই কেতিয়াও কৰ্মহীন অৱস্থাত থাকিব নোৱাৰে। কায়িক, মানসিক বা বাচিক যিকোনো প্ৰকাৰৰ কৰ্মত তেওঁলোক সততে নিয়োজিত থাকে। গতিকে যিকোনো জীৱ মাত্ৰে কৰ্মী হ'লে তেওঁ যথাবিধি দণ্ডৰ অধীন। ইহলোকত যি ব্যক্তি যি প্ৰকাৰে যি পৰিমাণ অধৰ্ম বা ধৰ্ম আচৰণ কৰে, পৰলোকত সেই প্ৰকাৰে তেওঁ পৰিণাম ভোগ কৰি থাকে। হে দেৱপ্ৰবৰগণ, ইহলোকত প্ৰাণীসকলৰ মাজত গুণগত বৈচিত্ৰ্যৰ কাৰণে যেনেকৈ বিভিন্ন ভাৱ দেখা যায়, পৰলোকতো তেনেকৈ 3 প্ৰকাৰৰ ভাৱৰ অনুমান কৰা হয়। বৰ্তমান বসন্ত আদি কাল যেনেকৈ অতীত অনাগত বসন্ত আদি কালৰ গুণাৱলীৰ জ্ঞাপক হয়, তেনেকৈ বৰ্তমান জন্ম, অতীত আৰু ভৱিষ্যতৰ কৰ্মাৱলীৰ সংঘটন অনুমান কৰা সম্ভৱ। ধৰ্মাধৰ্ম নিৰ্ণয়ৰ ক্ষেত্ৰত সাধাৰণ লোকক এইদৰে বিচাৰ কৰি থাকে। কিন্তু স্বয়ং যমৰাজে নিজ সংযমেৰে পুৰীত অৱস্থান কৰি মনৰ দ্বাৰাই জীৱৰ পূৰ্বৰূপ অৰ্থাৎ দেৱ, মনুষ্য আদি ধৰ্মাদিযুক্ত পূৰ্বস্বৰূপ বিশেষভাৱে জানিব পাৰে। তাৰ পিছত তেওঁ পূৰ্বৰূপ, অপূৰ্বৰূপ অৰ্থাৎ ভাবীৰূপ, তেওঁৰ সম্বন্ধে যি যোগ্য সেয়া বিচাৰ কৰি থাকে। নিদ্ৰিত ব্যক্তি যেনেকৈ স্বপ্ন প্ৰকাশিত দেহাদি পদাৰ্থক নিজ জ্ঞানত অনুসৰণ কৰে, কিন্তু জাগৰণকালীন দেহাদি বা পূৰ্ব স্বপ্নদৃষ্ট দেহাদিৰ অনুসন্ধান নকৰে, সেইদৰে অবিদ্যাগ্ৰস্ত অজ্ঞ জীৱ পূৰ্বজন্মৰ স্মৃতি নষ্ট হোৱাৰ ফলত তেওঁৰ দ্বাৰা লব্ধ বৰ্তমান দেহকে অহংজ্ঞান উপাসনা কৰে। তেওঁলোকে পূৰ্বদেহাদিৰ সম্বন্ধ সন্ধান নকৰে। জীৱৰ বাক, পানী, পাদ, পায়ু আৰু উপস্থ এই 5টা কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা বাক্য উচ্চাৰণ আদি এই 5 প্ৰকাৰে কাৰ্য কৰি থাকে। সেইবোৰে চক্ষু, কৰ্ণ, নাসিকা, জিহ্বা আৰু ত্বক এই পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ সাহায্যত ৰূপ, শব্দ, গন্ধ, ৰস আদি স্পৰ্শ অনুভৱ কৰিব পাৰে। পঞ্চকৰ্মত পঞ্চ বিষয়ৰ অতিৰিক্ত মন ষড়স্থানীয় আৰু জীৱ সপ্তদশ স্থানীয়। এই জীৱৰ মনৰ সতে সম্বন্ধ হোৱা স্বত্বেও স্বয়ং অকলে কৰ্মেন্দ্ৰিয়, জ্ঞানেন্দ্ৰিয় আৰু মনৰ বিষয়াদি উপভোগ্য হয়। সত্ৰ আদি ত্ৰিগুণৰ কাৰ্যস্বৰূপ এই ষড় অৱয়বযুক্ত অনাদি লিংগ শৰীৰে জীৱৰ হৰ্ষ, শোক, ভয় আৰু পীড়াদায়ক সংসাৰ চক্ৰৰ বিধান কৰে।
পলুৱে নিজৰ দেহ নিৰ্গত ৰসৰ বা সূতৰ দ্বাৰা নিজৰ আৱৰণ নিৰ্মাণ কৰি তাৰেই মধ্যত বদ্ধ হয়। সেইটো সেই আৱৰণৰ পৰা ওলাই অহাৰ উপায় নাজানে। কাম আদি ছয় ৰিপুৰ বশীভূত জীৱ তেনেকৈ লিংগ শৰীৰৰ প্ৰেৰণাত কৰ্মৰত হৈ স্বচৰিত সংসাৰ বন্ধনত আবদ্ধ হয়, কিন্তু তাৰ পৰা বন্ধন মুক্তিৰ উপায় জানিব নোৱাৰে। কোনো ব্যক্তিয়ে এক মুহূৰ্তৰ বাবেও কৰ্মহীন অৱস্থাত থাকিব নোৱাৰে। সকলোৱে অৱশ হৈ প্ৰাক্তন কৰ্মৰ সংস্কাৰৰ পৰা উৎপন্ন গুণ আদিৰ দ্বাৰা কৰ্মত প্ৰবৃত্ত হয়। তাৰ ফলত যি অদৃষ্ট সেয়াই জীৱৰ স্থূল অথবা সূক্ষ্ম শৰীৰৰ কাৰণ। সেই বাসনা অতিশয় বলৱতী, তাৰে দ্বাৰা জীৱৰ পিতৃসদৃশ অথবা মাতৃসদৃশ দেহ প্ৰাপ্তি হয়। প্ৰকৃতিৰ সংগবশতঃ পুৰুষৰ বিচিত্ৰ সংসাৰৰ ভাৰ ৰূপ এই বিপৰ্যয়ৰ উপস্থিত হৈছে। কিন্তু ভগৱজ্ঞানৰ কাৰণে অতি শীঘ্ৰে তেওঁ এই বিপৰ্যয় বিলীন হৈ যায়। ব্ৰাহ্মণ কুলজাত এই অজামিল আগতে শাস্ত্ৰজ্ঞান সম্পন্ন, শুদ্ধভাৱ, সদাচাৰ আৰু ক্ষমা আদি গুণৰ আধাৰ নিয়মনিষ্ঠ মৃদুভাষী আছিল। তেওঁ ইন্দ্ৰিয় দমনশীল, অসূয়াহীন আৰু নিৰহংকাৰী ব্যক্তি হিচাপে পৰিচিত আছিল। অতিথি, সাধু আৰু ব্ৰাহ্মণসকলৰ প্ৰতি তেওঁৰ ভক্তি আছিল অপৰিসীম। এদিন পিতৃআজ্ঞা পালনাৰ্থে বনলৈ গৈ ফল মূল সমিধ আৰু কু সংগ্ৰহ কৰি প্ৰত্যাৱৰ্তনৰ সময়ত পথৰ কাষত এজন আচাৰভ্ৰষ্ট শূদ্ৰক এজনী দাসীৰ সংগত মিলনৰত অৱস্থাত দৰ্শন কৰে। এই দাসী তেতিয়া ময়ূৰয় নামৰ মদ্যৰ প্ৰভাৱত মত্ত হৈছিল। তেওঁৰ বস্ত্ৰবন্ধন শিথিল হৈ পৰিছিল। এই শূদ্ৰই তেতিয়া তেওঁৰ ওচৰত ক্ৰীড়া হাস্য কৰি তেওঁক উদ্দীপ্ত কৰিছিল। অজামিলে সেই শূদ্ৰ কৰ্তৃক অংগৰাগ লিপ্ত বাহুবেষ্টিত দেখি কামোন্মাদ হৈ পৰিল। নিজ ধৈৰ্য আৰু শাস্ত্ৰজ্ঞান অনুসাৰি তেওঁ নিজকে সংযত ৰখাৰ আপ্ৰাণ চেষ্টা কৰিলে, কিন্তু কোনোভাৱতেই সেয়া কৰিব সমৰ্থ নহ'ল। তেতিয়া তেওঁ সৰ্বদা এই দাসীৰ কথা মনে মনে ভাবিব ধৰিলে। এইদৰে তেওঁ নিজ ধৰ্মপথৰ পৰা বিচ্যুত হ'ল। এই দাসীক প্ৰসন্ন কৰাৰ নিমিত্তে সমস্ত পৈতৃক ধন সম্পত্তি আৰু গাঁৱত উৎপন্ন নানাবিধ ভোগ্য বস্তু উপঢৌকন দিব ধৰিলে। তেওঁ এই পাপাত্মা চৈৰাণীৰ কটাক্ষত বশীভূত হৈ নিজ পৰিণীতা মহাবংশজাত ব্ৰাহ্মণ কন্যা যুৱতী ভাৰ্যাক পৰিত্যাগ কৰিছিল। নিজ অজামিলে তেতিয়া ন্যায় নীতি বিসৰ্জন দি যিকোনো প্ৰকাৰে ধন সংগ্ৰহ কৰে। সেই ধনেৰে এই দাসীৰ কুটুম্বসকলৰ ভৰণ পোষণ দিয়ে। যিহেতু অজামিল অশুচি, স্বেচ্ছাচাৰী, অতি নিন্দিত স্বভাৱা শূদ্ৰ নাৰীৰ অনুৰূপ অশুচি দ্ৰব্য ভোজন কৰিছিল, সেয়েতো অজামিল পাপত লিপ্ত হৈছিল। পূৰ্ব শাস্ত্ৰজ্ঞানী হোৱা সত্ত্বেও দীৰ্ঘকাল শাস্ত্ৰবিধি লংঘন কৰি জীৱন অতিবাহিত কৰিছে। কৃত পাপৰ কোনো প্ৰায়শ্চিত্ত তেওঁ কৰা নাই। সেই কাৰণেই এই পাপিষ্ঠক আমি দণ্ডধাৰী কৃতান্ত যমৰাজৰ ওচৰলৈ নিম। সেই ঠাইত যথোচিত বিচাৰ পিছত এই পাপী অজামিলৰ দণ্ডবিধান হ'ব, যাতে তেওঁ দণ্ডভোগৰ পিছত শুদ্ধতা লাভ কৰিব পাৰে। গুৰু দেবদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ১১০ ইমানতে সমাপন কৰি কৃষ্ণপ্ৰেমীক নমস্কাৰ জনালোঁ। জয় গুৰু দেবদামোদৰ। অনন্ত কুমাৰ শৰ্মা।